So hi everyone, বৰষুণ ৰখোতে দেৰি হৈ গ'ল। আজি আপোনালোক কি দেখাওঁ তাকে ভাবি আছো। বাকি আমাৰ তাতে এখন বাইকো আহিছে, এইখন ডিউক 200 2017 মডেল। 60,000 টকা হলে লৈ যাব পাৰিব এই বাইকখন। 2017 ৰ হয়। বাকি আপোনালোকক আজি মই ইনোভাখনে দেখাই দিওঁ। ইনোভাখন আমাৰ এইফালে ৰখা আছে। এইখন ইনোভাখন পাত পৰি আছে। মই গাড়ীখন অকণমান সিফালে লৈ গৈ আপোনালোকক দেখাই আছো। গাড়ীখন আগত ইয়াৰ পৰা তালৈকে লৈ যাওঁ। So guys, আহি পালো। বাকি বলক গাড়ীখন দেখাই দিওঁ। আগতে মই বাহিৰৰখিনি দেখাই দিওঁ। আৰু গাড়ীখন 2014 ৰ হয়। মই কিলোমিটাৰটো মই আগতে দেখাই দিছো। চাওক কিলোমিটাৰটো চলিছে 1,45,000 মানে 145। গাড়ী চলিলেও গাড়ীত কো হোৱা নাই। গাড়ী খুব ধুনীয়া মেইনটেইনত আছিল। গাড়ীৰ কণ্ডিশ্যন খুবেই ধুনীয়া। বডিটো অকণ কালাৰ হৈছে ক'বাত কিন্তু গাড়ী ফুল গাড়ী সিল আছে। ফুল বডি সিল, ফুল ইঞ্জিন সিল, গোটেইখিনি সিল পাব গাড়ীখনত। অলপ চলপ টাচ আপ হৈছে, পেইণ্ট হৈছে, সেইটো মই বাৰু মিছা কথা নকওঁ আপোনালোকক। পেইণ্ট হলে হোৱা বুলি ক'ব লাগিব। বাকি এনে গাড়ীৰ গেটআপ খুবেই ধুনীয়া। ইঞ্জিন বডি গোটেই গাড়ী সিল আছে, নন এক্সিডেণ্টেল হয়। বলক মই গাড়ীখন আগতে দেখাই দিওঁ আপোনালোকক। এইটো চাওক পুৰা কোম্পানীৰ সিল হয়। বাকি চাওক এটাও স্ক্ৰেচ নাই গাড়ীখনত। গোটেই স্ক্ৰেচ মই মাৰি দিছো। আৰু গাড়ীখন লেতেৰা হৈ আছে। মই আৰু ধোৱা পখলা কৰা নাই, সেনেকে দেখাই আছো আপোনালোকক। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা চাওক 80 to 90% গ্ৰিপ গোটেইকেইটা টায়াৰ পাব। টায়াৰতে পাব। টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা সেম হয়। ফ্ৰণ্ট চাইডৰ পৰা চাওক, ফ্ৰণ্ট চাইডৰ পৰাও ধুনীয়া হৈ আছে গাড়ীখন। খালি অকণমান লেতেৰা হৈ আছে, পাত পৰি আছে। গছৰ তলত আছিল, যিহেতু এইটো আমাৰ ঔটেঙা গছ, তাৰে তলতে আছিলে। আৰু দুদিন বৰষুণ দি আছে, সেইটো কাৰণে অকণমান লেতেৰা হৈ আছে। আপোনালোকে এডজাষ্ট কৰক। বাকি চাওক ফ্ৰণ্ট চাইডেও একো এটা স্ক্ৰেচ নাই, গোটেই মই মাৰি দিছো। চাওক ফ্ৰণ্ট চাইডৰ পৰা একো এটা কাম নাই। খালি ফগ লাইট দুটা এক্সট্ৰাকে আহে, এইকেইটা লগাব লাগিব। যদি কোনো আপোনালোকে লগাই ল'ব খোজে দেন লগাই ল'ব পাৰে। ফগ লাইট দুটা কভাৰ চভাৰ লাগি আছে, ধুনীয়া হৈ আছে। আৰু টায়াৰ কণ্ডিশ্যন গোটেইকেইটা সেম কণ্ডিশ্যনতে পাব। চাওক 80 to 90% গ্ৰিপ গোটেইকেইটা টায়াৰতে পাব। এইটো চাইডেও কাম নাই কোনো চাইডে। চাওক অলপ চলপ টাচ আপ হৈছে, কিন্তু ফুল বডি সিল আছে গাইজ। এই চাওক পুৰা কোম্পানীৰ সিল আছে। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত। মই দেখাই দিছোঁ চাওক, ফুল গাড়ী সিল আছে। চাওক দৰ্জাতে পাৱাৰ উইণ্ডো পাব আপোনালোকে। চাওক এইটো সিলটোও মই দেখাই দিছোঁ। চাওক এইটো চাইডেও চাওক, কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই। এইটো সিলো মই দেখাই দিছোঁ। চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আছে। আৰু গাইজ গোটেইকেইটা দৰ্জাতে আপোনালোকে পাৱাৰ উইণ্ডো পাব। আৰু ইয়াতে আৰামছে 4জন মানুহ ধৰিব ইয়াতে। আৰু পিছফালে 3জন মানুহ আৰামছে ধৰিব। চাওক ইয়াত বটল চটল ৰখা জেগাটোও আছে পিছফালে। আৰু ৰুফ এচিটো পাব ইয়াতে। এইটো এক্সট্ৰাকে লগোৱা হৈছে। ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰিব, অন অফ হাই ল' ইয়াৰ পৰা পাৰিব। আৰু লেগ স্পেচটো চাওক বহুতখিনি আছে। আৰু এইটো মই এটা টায়াৰ আনি থৈ দিছোঁ ইয়াতে, বেলেগ গাড়ীৰ হয় বাৰু। বাকী চাওক ৰুফ এচি ধুনীয়া হৈ আছে। গোটেই গাড়ী কমপ্লিট ধুনীয়া হৈছে। ভিতৰৰ লুকছটো চাওক, চিট কভাৰকেইটা চাওক ধুনীয়া হৈ আছে একদম। বাকী মই বেক চাইডে দেখাই দিছোঁ। চাওক তো বেক চাইডে একো এটা কাম নাই। চাওক 2.5G ইনোভা। বেক কেমেৰা চেমেৰা গোটেইখিনি আছে গাড়ীখনত। মই ডিক্কিটো দেখাই দিছোঁ। চাওক ডিক্কিটো চাওক পুৰা কমপ্লিট চিল আছে। জেকটো ইয়াতে আছে, এইটো জেক ইয়াতে থাকে। আৰু এইটো আমাৰ হুইল লেন্স। আৰু বেক চাইডৰ পৰা লুকছটো চাওক, বেক চাইডৰ পৰা এনেকুৱা 7 চিটাৰ হয়। বটল ৰখা জেগাও আছে দুই চাইডে। আৰামছে বহি ধুনীয়াকৈ যাব পাৰিব বিনা টেনশ্যনত। বাকী চাইডকেইটাও দেখাই দিছোঁ। চাওক এইটো চাওক, এইটো চাইডৰ পৰা একো এটা কাম নাই। টায়াৰ কণ্ডিশ্যন এইটোও ধুনীয়া হৈ আছে। চাওক আৰু এইটো চিলটোও দেখাই দিছোঁ। চাওক এই চাওক পুৰা কমপ্লিট চিল আছে গাড়ী। আৰু গাইজ গোটেইকেইখন দৰ্জাতে আপোনালোকে পাৱাৰ উইণ্ডো পাব। মই আগত বহি দেখাই দি আছোঁ আপোনালোকক। চাওক আৰু ইয়াতে দৰ্জাতে পাব আপোনালোকে 4টা পাৱাৰ উইণ্ডো। এইটো ডোৰ লক আনলক, আৰু এইটো আমাৰ মিৰৰ লক আনলক।
তলত আছে আমাৰ মিৰৰ এডজাষ্টেবলটো ইয়াৰ পৰা হ'ব এইটো আমাৰ হেডলাইট এডজাষ্টাৰ এইটো সিকিউৰিটি আৰু টাচ স্ক্ৰীন পাব আপোনালোকে এন্ড্ৰইড নহয় এইটো টাচ স্ক্ৰীন হয় এইটো বেক কেমেৰাও আছে ইয়াতে গাড়ী বেক গিয়াৰত লগালে ইয়াতে দেখাই থাকিব আপোনালোকক এইখিনি আমাৰ ক্লাইমেট কন্ট্ৰল এচি এটাৰ খুব ধুনীয়া কাম কৰি আছে আৰু গোটেইকেইটা দৰজাতে পাৱাৰ উইণ্ডো পাব আপোনালোকে ৰূফ এচিটো এক্সট্ৰাকে লগোৱা হৈছে গাড়ীখনত আৰু ৰূফ এচিটো পাব বলক মই আগৰ ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক ষ্টাৰ্ট কৰিও শুনাই দিম বাৰু কি কণ্ডিশ্যনত আছে কি কণ্ডিশ্যনত নাই গাড়ীৰ ফুল বডি আৰু ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে বলক মই আগৰ পৰা ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক এইটো চাওক পুৰা কমপ্লিট চিল আছে কোনো চাইডে মাৰ খোৱা নাই চাওক বনেটটো আমাৰ পুৰা চিল এইফালে চাওক কোনো চাইডে মাৰ খোৱা নাই ইঞ্জিন চাওক কিমান ডাঙৰ ইঞ্জিন একদম লিকেজ চিকেজ একো নাই চাওক ধুনীয়া হৈ আছে ইঞ্জিনটো চিল ইঞ্জিন পাব আপোনালোকে চাওক লিকেজ চিকেজ ভিতৰ চাইডেও চাওক লিকেজ চিকেজ তেনেকুৱা নাই একোৱেই নাই গাড়ীখন ধুনীয়া হৈ আছে মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো কি কণ্ডিশ্যনত আছে চাওক একদম নৰ্মেল চাউণ্ড হয় খুব হেভি ইঞ্জিন হয় চাউণ্ডটো তেনেকুৱা নাই কিন্তু চাউণ্ডটো ধুনীয়া হৈ আছে একদম স্মুথ মই ফ্ৰণ্ট চাইডৰ পৰা আৰু এবাৰ দেখাই দিছোঁ চাওক গাড়ীখন কি কণ্ডিশ্যনত আছে গাইজ মই আপোনালোকক কৈছোঁ গাড়ীখন অকণ অলপ চলপ কালাৰ হৈছে গাড়ীখনত নোহোৱা নহয় কাৰণ 2014 গাড়ী হয় স্ক্ৰেচ ষ্ট্ৰেচ থাকিবই এইখিনি কৰিবই লাগিব উপায় নাই বাকী এনেই গাড়ী ফুল বডি চিল আছে ফুল ইঞ্জিন চিল আছে সো গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক গোটেইখিনি ক'লোঁ আৰু ইফালে আছে আমাৰ 3খনমান গাড়ী আৰু ইটো চাইডেও আছে গোটেইখিনি দেখাইছোঁ তাৰে মাজত এই ৱেগনাৰখন নাছিলে আৰু এখন ডেটছন গো আছে আৰু এখন ডেটছন ৰেডি গো আছে প্লাছ আমাৰ নিউজখনো আছে এইকেইখনৰ মাজতো যদি আপোনালোকে কোনোবা এখন বিচাৰে মোক ক'ব মই কল কৰিব মই গোটেই ডিটেইলছখিনি আপোনালোকক দি দিম লগতে আমাৰ মাজত KTM ডিউক এখনো আছে 2017 মডেল 200 হয় এইখন ল'ব পাৰিব আপোনালোকে 60,000 টকা বাকী থাকিল আমাৰ ইনোভাখন এইখন ইনোভা 2014 হয় 2.5G হয় ডিজেলত আছে সেকেন্ড ওনাৰ হয় চলিছে 145,000 কিলোমিটাৰ আৰু এইখন ল'ব পাৰিব আপোনালোকে 4,20,000 টকা 4,20,000 টকা হলে আপোনালোকে কেছ হক ৰিফাইনেন্স হক লৈ যাব পাৰিব ৰিফাইনেন্স হৈ যাব এইখনৰ নোহোৱা নহয় তো গাইজ আজিলৈকে এইখিনি লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন